হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম 18 মাৰ্চ তাৰিখে আছে এনভাইৰনমেণ্টেল অৰ্থাৎ পৰিৱেশ শিক্ষাৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ পৰীক্ষা। তো পৰীক্ষা তোমালোক কোনখিনি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম। লগতে তোমালোকক এনচাৰখিনি দি দিম, উত্তৰখিনি দি দিম। তোমালোকে উত্তৰৰ কাৰণে ভয় খাব নালাগে, কুৱেশ্যনৰ লগতে তোমালোকক উত্তৰখিনিও দি দিম। গতিকে তোমালোকে ভালদৰে গোটেই কুৱেশ্যন পেপাৰখন ক্লিয়াৰ কৰি লোৱা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ লৈ আহোঁ। ঠিক আছে, আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনত লিংক আছে। এতিয়া আমি আৰম্ভ কৰিছোঁ। তোমালোকে ভালদৰে লিখি ল'বা আৰু তোমালোকৰ এইখনৰ কুৱেশ্যন পেপাৰখিনি পূৰা কমন। আৰু আগতে মই এটা ভিডিঅ' দিছিলোঁ, কুৱেশ্যন পেপাৰ এখন দিছিলোঁ, তাত উত্তৰখিনি কৰাই দিয়া নাছিলোঁ। কিন্তু এইটো ভিডিঅ'ত সেই কুৱেশ্যনখিনিৰ উত্তৰখিনি তোমালোকে কৰাই দিম, যোনখিনি টান আছিলে। ঠিক আছে, গোটেইখিনি তোমালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে পাই যাবা। তো এতিয়া আৰম্ভ কৰিছোঁ, লেটছ গ'। তো মৰমৰ ষ্টুডেণ্ট, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ। পৰীক্ষাত তোমালোকৰ এইটো কুৱেশ্যন আহিব যে পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি। তো উত্তৰটো চাবা, পৰিৱেশৰ বিভিন্ন উপাদানবোৰ হ'ল 1 অজৈৱিক উপাদান, 2 হৈছে জৈৱিক উপাদান আৰু 3 নম্বৰ হৈছে শক্তি উপাদান। ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে টেনশ্যন কৰিব নালাগে। তোমালোকে এইখিনি কুৱেশ্যন আগতে প্ৰথমতে পঢ়ি লোৱা, বুজি লোৱা। তাৰপাছতে তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ আছে, সেইটো লাষ্টত তোমালোকক গিফ্ট দিয়া হ'ব। ঠিক আছে, তো প্ৰথমতে তোমালোকে এইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ, যিহেতু চিলেবাছ তোমালোকৰ ছেমেই হয়, খালী লেংগুৱেজটো বেলেগ হয়। পাছত আহিলে অজৈৱিক অথবা ভৌতিক পৰিৱেশক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ হৈছে ভূমণ্ডল, 2 হৈছে জলমণ্ডল আৰু 3 নম্বৰ হৈছে বায়ুমণ্ডল। যেনেদৰে তোমাৰ চাবা ভূমণ্ডলটো কঠিন হয়, তাৰপিছতে জলমণ্ডল তৰল আৰু বায়ুমণ্ডল গেছ হয়। ঠিক আছে, গেছেৰে আৱৰি থাকে, তোমালোকে সেইটো সকলোৱে জানাই। পাছত তোমালোকৰ টপিকটো লিখিবা, জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি বিভিন্ন উদ্ভিদ আৰু প্ৰাণীকুলত লৈ গঠিত। শক্তি উপাদানসমূহ হৈছে সৌৰশক্তি, ভূতাপ শক্তি, জলবৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি। ঠিক আছে, এইটো কুৱেশ্যন গোটেইটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা। মই ধুনীয়াকৈ তোমালোকক উত্তৰটো দেখাই দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। যদি থাকি যায় ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা। পাছৰ কুৱেশ্যনটোলৈ চাবা তোমালোকে মন কৰিবা, পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি। পৰিৱেশৰ বিভিন্ন অংশবোৰ হ'ল, তোমালোকে উত্তৰটো লিখিবা। 1 নম্বৰ হৈছে বায়ুমণ্ডল, ইংলিছতো লিখা আছে, তোমালোকে চিন্তা কৰিব নালাগে। 2 নম্বৰ হ'ল জলমণ্ডল, 3 নম্বৰ হ'ল ভূমণ্ডল আৰু 4 নম্বৰ হ'ল জীৱমণ্ডল। তাৰপাছতে নেক্সট কুৱেশ্যনটো আহিলে, এইটো কুৱেশ্যন তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যনটো আহিলে, বায়ুমণ্ডলৰ ঘাই উপাদানসমূহ উল্লেখ কৰা। উত্তৰ চাবা, বায়ুমণ্ডলৰ ঘাই উপাদানসমূহ হ'ল, প্ৰধান উপাদান চাবা তোমালোকে নাইট্ৰজেন N2 78.09% সকলোৱে জানা, আৰু অক্সিজেন O2 20.94%। এইটো একদম ৰিয়েলটো। ঠিক আছে, তাৰপিছত লঘু উপাদান চাবা তোমালোকে আৰ্গন AR 9.34 × 10⁻⁻1%। কাৰ্বন ডাই অক্সাইড তোমালোকে চাবা তেনেদৰে। তাৰপিছতে টপিকটো লিখিবা, অতি নগণ্য পৰিমাণৰ গেছ, নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্ৰিপ্টন, নাইট্ৰাইট অক্সাইড, জেনন, হাইড্ৰজেন, ছালফাৰ ডাই অক্সাইড, অজন, এমনিয়া, কাৰ্বন মনক্সাইড, নাইট্ৰজেন ডাই অক্সাইড। এইবোৰ হৈছে কি, অতি নগণ্য পৰিমাণৰ গেছ। আমাৰ পৰিৱেশত থকা একেবাৰে সাধাৰণ অকণমান বেছি থকা গেছ নহয় এইকেইটা। যোনকেইটা বেছি আছিলে সেইকেইটা প্ৰধান আছে, তেওঁলোকে নাইট্ৰজেন আৰু অক্সিজেন বেছি আছে। তাৰপিছতে অলপ কমকৈ আছে কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন। তাৰপিছতে একেবাৰে নগণ্য পৰিমাণৰ আছে কি, বাকী নিয়ন, হিলিয়াম, মিথেন এইখিনি। ঠিক আছে, এই গোটেইখিনি তোমালোকে লিখি ল'বা। এইটো কুৱেশ্যন ক্লিয়াৰ, তোমালোকৰ পৰীক্ষাত আহিব। এইটো কুৱেশ্যন একেবাৰে জেনেৰেল নলেজৰ নিচিনা তোমালোকে কুৱেশ্যন সুধিব পাছত কুৱেশ্যনটো আহিলে, খাদ্য শৃংখল আৰু খাদ্যজাল কি। এইটো তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা, 4ৰ্থ শ্ৰেণী 5 এনেকৈ 6, 7 সকলোতে তোমালোকে এইটো পঢ়ি আহিছা। খাদ্য শৃংখল আৰু খাদ্যজাল কি, যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়। যেনে ঘাঁহ, ফৰিং, পক্ষী, শেন চৰাই। ঠিক আছে, ঘাঁহ খায় ফৰিঙে, ফৰিঙক খায় পক্ষীয়ে, আকৌ পক্ষী কোনে খায়, শেন চৰায়ে খায়। ঠিক আছে, ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়। এইটো সকলোৱে জানা। খাদ্যজালটো তোমালোকে বুজি পালাই নহয়, খাদ্য শৃংখল আৰু খাদ্যজাল। এই টপিককেইটা তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যনটো আহিলে, জৈৱ বৈচিত্ৰৰ প্ৰতি প্ৰধান ভাবুকিসমূহ কি। জৈৱ বৈচিত্ৰৰ প্ৰতি প্ৰধান ভাবুকিসমূহ তোমালোকে চাই ল'বা। প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নীকৰণ হৈছে বিৱৰ্তনৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া, কিন্তু শেহতীয়া অসংখ্য প্ৰজাতি নাইকিয়া হৈ যোৱা বিষয়টো বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে। তোমালোকে যদি আগৰ পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ'টো নাই চোৱা, তেনেহ'লে তোমালোকে চাই ল'বা। সেই দুটা ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে। বোলে এনেকুৱা নহয় বোলে পাৰ্ট 1ত ইমান চেপ্টাৰৰ পৰা ইমান চেপ্টাৰ দিলোঁ, বাকীখন 2 নম্বৰ চেপ্টাৰ দিলোঁ, তেনেকুৱা নহয়। 3টা পাৰ্টে দিছোঁ, 3টা পাৰ্টতে গোটেই কিতাপখনেই আলোচনা কৰা হৈছে।
ঠিক আছে, সেইটো কাৰণে তোমালোকে চিন্তা কৰিব নালাগে বোলে পাৰ্ট 1 নাচালোঁ মই পাৰ্ট 2হে চাই গ'লোঁ, সেইটো তোমালোকে চিন্তা কৰিব নালাগে। পাৰ্ট 2 চাই গ'লেও হ'ব, পাৰ্ট 1 চাই গ'লেও হ'ব, কিন্তু গোটেইকেইটা পাৰ্ট চাই গ'লে তোমালোকৰ নিজৰে ভাল হ'ব, যিহেতু তোমালোকক তেতিয়া বেছি কমন পৰা চান্স থাকে। পাছত আহিলে সাধাৰণভাৱে পৰিৱেশ আৰু বিশেষকৈ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে মানৱ সমাজৰ পৰিৱৰ্তিত দৃষ্টিভংগী এনে এটা পৰ্যায় পাইছেগৈ যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ এটা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিভিন্ন দিশৰ পৰা জৈৱ বৈচিত্ৰ্যলৈ অহা ভাবুকিসমূহ হৈছে 1 নম্বৰ চাবা বাসস্থান ধ্বংস, 2 নম্বৰ চাবা পশুধনৰ অতিপাত বিচৰণ, 3 চাবা চোৰাং চিকাৰ, তাৰপাছত চাবা প্ৰাকৃতিক দুৰ্যোগ, জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, আৰু লাষ্টত আছে জীৱ সম্পদৰ চোৰাং সৰবৰাহ। এইকেইটা হৈছে ভাবুকিসমূহ। ঠিক আছে, গোটেই কুৱেশ্যনটো তোমালোকে লিখি লোৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছে আমি আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা। এই যি দুটা কুৱেশ্যন দিছোঁ, এই দুটা কুৱেশ্যনৰ ভিতৰত যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহিবই গেৰেণ্টি। উত্তৰটো চাবা আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ব্যৱস্থা হ'ল 1 নম্বৰ চাবা অন্তঃ সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াত এছিয়া গড় সংৰক্ষণ কৰা হয়। তাৰপিছত 2 নম্বৰ আছে যে বহিঃ সংৰক্ষণৰ ব্যৱস্থাৰ ভিতৰত নেশ্যনেল ব্যুৰো অৱ প্লেণ্ট জেনেটিক ৰিচাৰ্চ, নেশ্যনেল ব্যুৰো অৱ এনিমেল জেনেটিক ৰিচাৰ্চ। এইটো হৈছে বহিঃ সংৰক্ষণ। এইটো তোমালোকক পৰীক্ষাত মই আগৰ ভিডিঅ'টো তোমালোকক দিয়া হৈছিলে, তো তোমালোকে এইটো কুৱেশ্যন চাই ল'বা, অন্তঃ সংৰক্ষণ আৰু বহিঃ সংৰক্ষণ। পাছৰ 1 নম্বৰী কুৱেশ্যনটা আহিলে ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিলে? তো ধৰিত্ৰী সন্মিলন 1982 চনত অনুষ্ঠিত হৈছিলে। এইটো কুৱেশ্যন তোমালোকে মনত ৰাখিবা। ঠিক আছে, এইটো কুৱেশ্যন মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো আহিলে প্ৰাকৃতিক সম্পদ কি কি ধৰণৰ হ'ব পাৰে? প্ৰাকৃতিক সম্পদ 2 ধৰণে হ'ব পাৰে, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। এইটো দুইটাতে ইয়াত আছে এটা, ইয়াত লিখা আছে নৱীকৰণযোগ্য সম্পদ আৰু নৱীকৰণ অযোগ্য সম্পদ লিখা আছে, কিন্তু একেটা কথাই নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ একেটা কথাই। ঠিক আছে, মই ভাবিছিলোঁ ইয়াত প্ৰিণ্টিং মিষ্টেক হ'ল চাগে, নৱীকৰণযোগ্য সম্পদ দুবাৰ আহিছে, কিন্তু নহয়, এটাত আছে যোগ্য আৰু এটাত আছে অযোগ্য। নৱীকৰণযোগ্য সম্পদ তোমালোকে পঢ়িয়ে আহিছে আৰু অনৱীকৰণো তোমালোকে পঢ়িয়ে আহিছে, দুইটা তোমালোকে পঢ়িয়ে আহিছে সৰুৰ পৰা, এইটোনো কি তোমালোকক আৰু বুজাম। ঠিক আছে, ৰিনিউৱেবল ৰিচোৰ্চেছ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চেছ। পাছৰ কুৱেশ্যনটো আহিলে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা। উত্তৰ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম তোমালোকে চাই ল'বা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। এইকেইটা সকলোৱে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ঠিক আছে, আৰু এইকেইটা যদি তোমালোকে নাজানা বহুত মানুহে তোমালোকক হাঁহিব, কিয়নো এইকেইটা সৰু সৰু ল'ৰা ছোৱালীয়ে জানে। তাৰ পাছৰ কুৱেশ্যন আহিলে অসমৰ 5খন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম লিখা। পবিতৰা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, লাওখোৱা, বৰাইল, পানীদিহিং। ঠিক আছে, এইকেইটা তোমালোকে চাই ল'বা, 5খন। তোমালোকৰ পৰীক্ষাত কিন্তু 5 নম্বৰ নাহে আকৌ, এইকেইটাত 2 নম্বৰ 3 নম্বৰহে আহিব। মই গোটেইকেইখন তোমালোকক লেখাই দিছোঁ। পাছৰ কুৱেশ্যন আহিলে ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা। এইটো মোৰ পৰীক্ষাত আহিব পাৰে। ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম হ'ল 1 নম্বৰ চাবা পাহাৰীয়া বা এঢলীয়া ঠাইত বৃক্ষৰোপণ কৰি মাটিৰ অৱক্ষয় হ্ৰাস কৰিব পাৰি। 2 হৈছে কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ নিষিদ্ধ কৰা উচিত আৰু জৈৱিক সাৰৰ প্ৰয়োগ উৎসাহিত কৰা উচিত। ঠিক আছে, এই দুটা তোমালোকে চাই ল'বা, ভূমি সম্পদ ৰক্ষা। নেক্সট কুৱেশ্যনটো আহিলে জল প্ৰদূষণ কি? মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাৱসমূহ কি? পানীত অবাঞ্ছিত অতিৰিক্ত দ্ৰব্য মিহলি হৈ মানুহ, জীৱ জন্তু আৰু জলজ প্ৰাণীৰ বাবে ক্ষতিকৰ হৈ পৰাকে জল প্ৰদূষণ বুলি কোৱা হয়। মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হ'ল 1 লিখিবা টাইফইড, চেলমনেলা টাইফি, কলেৰা, ভিব্ৰিঅ' কলেৰা, ডিচেণ্ট্ৰি, চিজেলা, ডায়েৰিয়া। এইখিনি তোমালোকে চাই ল'বা, বেমাৰ গোটেইখিনি বেমাৰ। ঠিক আছে, তোমালোকে পানী প্ৰদূষণৰ ফলত হোৱা যিসমূহ বেমাৰ সেইখিনি তোমালোকে চাই ল'বা। পাছৰ কুৱেশ্যন আহিলে শব্দ প্ৰদূষণ মানে কি? শব্দ প্ৰদূষণ মানে তোমালোকে চাই ল'বা, তাৰপিছতে কুৱেশ্যনটো তোমালোকে এটেচ কৰি দিব যে মানৱ শৰীৰত হ'ব পৰা ইয়াৰ দুটা প্ৰভাৱ উল্লেখ কৰা। পৰীক্ষাত 3 নম্বৰ পাই যাবা। তো উত্তৰটো চাবা মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰকৰ প্ৰভাৱ পেলোৱা শব্দ প্ৰদূষণ হৈছে অণুৰ সংঘৰ্ষ সৃষ্টি হোৱা এক কম্পন বা তৰংগ, যিকোনো মাধ্যমৰ দ্বাৰা আহি কাণত অনুভূত হয়। শব্দ প্ৰদূষণৰ দ্বাৰা মানৱ শৰীৰত হ'ব পৰা দুটা প্ৰধান কাৰণ তোমালোকে চাই লোৱা। স্ক্ৰীণত দেখাই দিছোঁ, তোমালোকে লিখি ল'বা, ভিডিঅ'টো তোমালোকে থাকি গ'লে তোমালোকে ৰখাই লৈ লিখি ল'বা। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছিলোঁ যে ভিডিঅ'টোৰ শেষত ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন কুৱেশ্যন পেপাৰ আছে গিফ্টৰ কাৰণে। তো তোমালোকে চাই ল'বা কুৱেশ্যন পেপাৰখন, আৰু আছামিছ মিডিয়ামৰ ষ্টুডেণ্টসকলেও এখন কুৱেশ্যন পেপাৰ চাব পাৰিবা, কোনো প্ৰব্লেম নাই। খালি ইংলিছ মিডিয়ামত লিখা আছে, তোমালোকে গুগল ট্ৰেঞ্চলেট ইউজ কৰি আছামিছলৈ কনভাৰ্ট কৰি ল'বা।
ঠিক আছে, গোটেইখন তোমালোকে ভালদৰে চাই লোৱা, তোমালোকক দেখাই দিছোঁ। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বিলটো অলপ ক্লিক কৰি দিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ চাই থাকিবলৈ। ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, তোমালোকৰ নিজৰ ভালৰ কাৰণেই কৈছোঁ। তো গোটেই কুৱেশ্যন পেপাৰখন তোমালোকে ক্লিয়াৰ কৰি লোৱা, ঠিক আছে। তো মৰম ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো মানে তোমালোকে ভালদৰে গোটেই কুৱেশ্যন পেপাৰখন চাই লোৱা।